নমস্কাৰ ছাৰ বাইদেউসকল। অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা বৃহৎ ঘোষণা কৰিছে। হয়, চৰকাৰী কৰ্মচাৰীসকলে পাব 20 লাখ টকা পৰ্যন্ত এক্স গ্ৰেচিয়া। আগন্তুক যি পঞ্চায়ত নিৰ্বাচন আহি আছে, এই পঞ্চায়ত নিৰ্বাচনত ঈশ্বৰে নকৰক যদি কোনো চৰকাৰী কৰ্মচাৰীৰ দুৰ্ভাগ্যক্ৰমে মৃত্যু হয় বা বিকলাংগ হয়, তেন্তে তেনে চৰকাৰী কৰ্মচাৰী বা তাৰ পৰিয়ালে এক্স গ্ৰেচিয়া ক্ষতিপূৰণ হিচাপে কি সুবিধা পাব, এই সন্দৰ্ভত অসম চৰকাৰে এই অফিচ মেমৰেণ্ডামখন প্ৰকাশ কৰিছে। এয়া চাওক, ইয়াত কৈছে যে নিৰ্বাচনত কৰ্তব্যৰত DDP, চালক, চাফাই কৰ্মী, শিক্ষক কৰ্মচাৰী, আৰক্ষীকে ধৰি সকলো স্তৰৰ চৰকাৰী কৰ্মচাৰী এই এক্স গ্ৰেচিয়াৰ বাবে যোগ্য বুলি বিবেচিত হ'ব। 1 নম্বৰত কৈছে, নিৰ্বাচনী কৰ্তব্যৰত অৱস্থাত যদি কোনো চৰকাৰী কৰ্মচাৰীৰ দুৰ্ভাগ্যক্ৰমে মৃত্যু হয়, তেন্তে তেওঁৰ নিকট আত্মীয়ই অৰ্থাৎ পৰিয়ালে 10 লাখ টকাৰ এককালীন সাহায্য লাভ কৰিব। 2 নম্বৰত কৈছে, পথ দুৰ্ঘটনা, বোমা বিস্ফোৰণৰ দৰে উগ্ৰপন্থীৰ হিংসাত্মক কাৰ্যত কৰ্মচাৰী এজনৰ মৃত্যু হ'লে তেন্তে তেওঁৰ পৰিয়ালে 20 লাখ টকাৰ এককালীন সাহায্য লাভ কৰিব। 3 নম্বৰত কৈছে, যদি নিৰ্বাচনৰ কৰ্তব্য পালন কৰা অৱস্থাত কোনো চৰকাৰী কৰ্মচাৰীৰ দুৰ্ভাগ্যক্ৰমে স্থায়ীভাৱে বিকলাংগ হ'বলগীয়া হয়, তেন্তে তেনে চৰকাৰী কৰ্মচাৰীসকলক অসম চৰকাৰে এককালীন হিচাপে 5 লাখ টকাৰ সাহায্য দিব। হয় ছাৰ বাইদেউসকল, নিৰ্বাচনী কৰ্তব্যত অৰ্থাৎ নিৰ্বাচনী কৰ্তব্য পালন কৰি থকা অৱস্থাত যদি কোনো চৰকাৰী কৰ্মচাৰীৰ এনেধৰণৰ দুৰ্ভাগ্যক্ৰমে কোনো ঘটনা ঘটি যায়, তেন্তে কৰ্মচাৰীজনে বা তাৰ পৰিয়ালে উপৰোক্ত সুবিধাসমূহ লাভ কৰিব বুলি অসম চৰকাৰে ঘোষণা কৰিছে। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে থকা আজিৰ গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। লগতে নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফেচবুক পেজত চালে পেজটো ফ'ল' কৰি ল'ব। ধন্যবাদ। জয় আই অসম।